জলৰ ওপৰে হাত পাতালৰ তলৰ জলৰ ওপৰত জমপুৰ জমৰ নগৰ তাতে মুখ্যতম নৰক আশ্ৰয় 84 লক্ষ হাজাৰ যাহাৰ মহিমা কহিবে লাগিয়া ভকতি আশ্ৰয় তাত থকা বহুত নৰক কহি পাৱে কোনে সীমা যাহাৰ মহিমা কহিবা লাগিয়া ভকতি আশ্ৰয় কিন্তু তাতে মুখ্য আতি 28 নৰক শুনিও নাম তাৰ প্ৰথমে তামিশ্ৰ অন্ধতা মিশ্ৰ পৰম দুখ নিকাৰ সেই 84 কি কয় সেই 84 লক্ষ হাজাৰ নৰকৰ ভিতৰৰ 28খন বিশেষ নৰক বাকীখিনিৰ পৰা আপুনি হাত সাৰিব পাৰিব এই 28খনৰ পৰা আপুনি হাত সাৰিব নোৱাৰে কৰিবহে তাৰমানে যেনেকুৱা জানে নহয় 28খনত কৰিবই এখনৰ কৰিব লাগিব সেইবিলাকৰ নামবিলাক উল্লেখ কৰিছে তামিশ্ৰ অন্ধ তামিশ্ৰ কুম্ভী পাক কাল সূত্ৰ যে ৰৌৰৱ মহত্ব আৰু ৰৌৰৱ অপি সত্ৰ বন অহিপত্ৰ বন কৃমি যে ভোজন কোনে হৈবে পৰাভৱ শুনিছ মুঠতে এই সংদংশ শুকৰ মুখ অন্ধ কোপ তপ্ত হুস্মি মহাদুখ ব্ৰজপুত হালমলি ব্ৰজ কন্তক নৰক আতি অহুখ এই বৈতৰণী প্ৰাণ ৰুধ যে নৰক আৰু হাৰ মেয়াদন লাল ভক্ষ পান বিচিৰয় হমে আৱৰ যে বিষখন এইবিলাক 28খন নৰকৰ নাম এই ক্ষাৰ যে কদৰ্ম পৰম দুৰ্জয় ৰক্ষু গণৰ ভোজন ফুলপুতা দণ্ড শুকৰ যে নৰক আৱৰ পৰ্যাৱৰ্তন এই অৱৰ আত্ৰি যে ধানৰ শশীমুখ কৈলো নৰকৰ নাম নানাবিধ আতে যাতনা ভুজয় উপাখিয়া নানা কৰ্ম আমি কৰা পাপবিলাকৰ কৰ্মফলৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ যিকোনো এখন নৰকত আমি তাৰ শাস্তি ভোগ কৰিব লাগিব হাৰিবতো নোৱাৰে কিন্তু কোনখনত পৰিব সেইটোহে পঢ়িবলৈ নিজে গম পাব পঢ়িবলৈ ক'ত গম পাব আগতে কৰ্ম কৰি চাওক আপোনাৰ তাৰপিছত পঢ়ি চালেহে গম পাব বোলো এইটো কৰ্ম কৰাৰ কাৰণে এইখনত ভুগিবলগীয়া হ'ব মনত নাই কৰি আহিলো হয়তো খাটাং মনত নাই নহয় এতিয়া কোনখনত কৰিলো ডাঙৰ বেমাৰ হ'ল সেইটোৱে মনত থকা হ'লে আমি কেতিয়াও এতিয়া বৰ্তমান এইবিলাক নকৰিলোহেঁতেন কেৱল মাত্ৰ ঈশ্বৰক বৰ্তিলোহেঁতেন সেইটো হ'বলৈ মানে সেইটো কাৰণে আমি পাহৰি থাকিলোঁ এতিয়া কোনকেইখন নৰকত আগতে ভোগ কৰি আহিলোঁ এতিয়া নৰক বুলি কয় 28খন নৰকক মানে প্ৰাধান্য দিছোঁ তাৰমানে
28খন বুলি কওঁতে মানে আমাৰ মনুষ্য নৰকৰ কথাটো বাদেও কীট পতংগলৈকে ধৰি নানি এনেকৈ কোন নানি মানে এই 28খন মানে মুখ্য হিচাপে বাকী ধেৰ আছে মানে অনন্ত কোটি ব্ৰহ্মাণ্ড নহয় জানো অনন্ত কোটি ব্ৰহ্মাণ্ডত অনন্ত কোটি ব্ৰহ্মা অনন্ত কোটি মানে নৰক এতিয়া তাত শেষ কৰিবতো নোৱাৰে দেই শেষ কৰিব নোৱাৰে নকয় সেইটো কাৰণে তাৰ পৰা 5% নিলে 28খন এতিয়া এই 28খনৰ কথাকে এতিয়া ইয়াত কৃষ্ণ শুনক এ ৰাম পৰবিত পৰ ভাৰ্যা যিটো হৰে মাৰয় পৰপুত্ৰক সেহি পাপে নিয়া তামিশ্ৰ নৰকে নিয়ে দুটে ধৰি তাক পৰবিত পৰ ভাৰ্যা পৰপুত্ৰ মৰা তেতিয়াহ'লে আপুনি তামিশ্ৰ নৰকত দিব লাগিব শুনিলে নহয় পৰবিত পৰ ভাৰ্যা আৰু পৰৰ পুত্ৰক মৰা এইকেইটা কাম কৰিলে তামিশ্ৰ নৰকত আপুনি ভুগিব লাগিব কি হ'ব তেতিয়া এই হাতে দণ্ড ধৰি তৰ যে দুট গণে ক্ৰোধা তৃষ্ণা দুখে মৰে তামিশ্ৰ নৰক ঘূৰ অন্ধকূপ তাত কৰি একে চৰে অকলে অকলে লগ নাই নহয় আপোনাৰ কৃষ্ণ ভাল কথা অকলে অকলে অ কৃষ্ণ প্ৰভু ভাগৱতৰ সন্মুখতে কওক দেখুৱাইছে কৃষ্ণ মাধৱ অনুভৱটো কৰবা নহয় নহয় এটাইকেইটা ভাগ কেনেকৈ লগ পালে মনলৈ ভাৱ আহিছেতো অমলক প্ৰশ্ন কৃষ্ণ ভগৱন্ত প্ৰভুৰ যি গীতা নহয় বাৰু যি বাক্য তেখেতৰ যি বচন বা মহামহাপুৰুষসকলৰ কৃষ্ণ হে ৰাম যিটো নীলাজিনী নিজৰ স্বামী এৰি পৰ পুৰুষক যায় কি হ'ব নাৰীৰ যেন গতি হুইবে শুনিও কমহাৰাই পৰৰ স্বামী গ্ৰহণ কৰা নিজৰ স্বামীটো তেজি ভজে গৈ উপপতি সেই মই আকৌ নাই চোৱা সেইফালে এই দুৰন্ত দুখত জ্ঞান নাই যেন গুৰি কটা কল অন্ধ্ৰ তামিশ্ৰত পৰিয়া থাকয় ভুঞ্জয় দুখ কল
এইটো আমি যে বিশ্বাস কৰিছোঁ আমাৰ জীৱনত এইবিলাক নেদেখোঁ নুশুনো মৰিলে কি কৰে কৰি থাকিব নহয়নে বাৰু বুলি ভাবিছোঁ নেকি বাৰু ভাবিছোঁ আমি ভাবোঁ সঁচাকৈ নহয়নে বাৰু এই ভাৱনাটো আমাৰ ভুল হৈছে নহয়নে বাৰু এতিয়াই ভোগ কৰি যাব লাগিব আপোনাৰ এই জীৱতে এই দেহাতে ভোগ কৰিব লাগিব এইখিনি আপোনাৰ হয় হয় সেইবোৰ নাজানো আমি এই দেহাতে এই দেহাৰ কাৰণেহে আমি সেইবিলাক কৰিলোঁগৈ গৈ নহয়নে বাৰু সেইটো সজাগ থাকিয়ে সেইটো মনৰ লালচা আমি ভোগ কৰিবলৈ গ'লোগৈ গৈ থৈ গতিকে ইয়াতে ভুগিব লাগিব কৃষ্ণ জীৱন্ত যিবিলাক কৰ্ম কৰিব মৃত্যু আগমুহূৰ্তত ভোগ কৰিব লাগিব বাস্তৱ জীৱনত হয় ভোগ কৰি যেতিয়া আপুনি ভোগ হয় এই মৃত্যুৰ পিছত ভোগ হয় নহয় সেইটো লেখকো নেজানে হয় 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 এইটো সতৰ্কবাণী হয় হয় সতৰ্কবাণী জীৱনতে প্ৰকৃত উদ্দেশ্যটো কি সবল সমাজ যাৰ এটা ৰীতি নীতি কৃষ্ণ এয়া হ'ল সেই পৰ পুৰুষ গ্ৰহণ কৰা সেই নাৰীসকলৰ কথা ক'লে ঐ বাপ পাঠক এজন বিচাৰকচোন হ'লেও বিচাৰকচোন বাৰু 12 বাজিলে তাৰপিছত এ ৰাম যিটো বিপ্ৰগণে পঞ্চযজ্ঞ এৰি প্ৰৱৰ্তন নিৰন্তৰ চল বল কৰি কুটুম্ব পুষয় যাতনাকো নাই ডৰ যিটো বিপ্ৰগণে নহয়নে বাৰু ব্ৰাহ্মণসকলৰ বা বিপ্ৰসকলৰ আচল কামটো ইয়াৰ মতে পঞ্চযজ্ঞ পাঠ হোম বলি বিশ্ব অতিথি তাক এৰি নিজৰ মতে যদি চলে তেতিয়াহ'লে তেওঁ চল বল কৰি কুটুম্ব পুষয়ৰ যাতনাকো নাই ডৰ কেৱল মাত্ৰ চলে বলে কৌশলেৰে নহয়নে বাৰু কুটুম্ব পোষয় পৰিয়াল ভৰণ পোষণ নিজৰ ইন্দ্ৰিয় তৃপ্তি তাত যদি লাগি থাকে যাতনাকো নাই ডৰ সেইবিলাকলৈ ভয় নকৰে গৃহস্থৰ ঘৰে বিপ্ৰ বুলি কওঁতে আকৌ লোকলৈ সেই পেটৰ কাৰ্য কৰি ফুৰা বামুণিকালে চাই থাকিলেও নহ'ব আপোনাৰ জন্ম মাতৃয়ে শূদ্ৰ সংস্কাৰে দ্বিজ বেদ অভ্যাসে বিপ্ৰ আমি বেদ অভ্যাস কৰিছোঁ নহয় এতিয়া ভাগৱত শিকিবলৈ বিচাৰিছোঁ নহয় জানিবলৈ বিচাৰিছোঁ নহয় গতিকে আমি নিজেই প্ৰত্যেকে বিপ্ৰ আমি যদি এইটো কাম কৰিছোঁ যিটো বিপ্ৰগণে পঞ্চযজ্ঞ এৰি পঞ্চযজ্ঞ ইয়াত সমাপন হয় আমাৰ ঈশ্বৰৰ সেৱা কাৰ্যত ইয়াক যদি বাদ দি পেলাই কেৱল মাত্ৰ অন্যায় ধম কৰি নহয়নে বাৰু ঠগ প্ৰবঞ্চনা কৰি নিজৰ ইন্দ্ৰিয় তৃপ্তিৰ লগতে পৰিয়াল বা আত্মীয় কুটুম্বৰ কাৰণে মাত্ৰ কৰ্ম কৰি আছোঁ তেতিয়াহ'লে আমাৰ এইটো অৱস্থা হ'ব যিটো বিপ্ৰকণে পঞ্চযজ্ঞ এৰি প্ৰৱৰ্তন নিৰন্তৰ কেৱল মাত্ৰ নিজক লৈ ব্যস্ত পৰিয়ালক লৈ ব্যস্ত মৃত্যু কুটুম্বৰ কাৰণে ব্যস্ত চল বল কৰি কুটুম্ব পোষয় যাতনাকো নাই ৰদ গৃহস্থৰ ঘৰে পঞ্চ হিংসা সিজে তাকো নকৰয় মন সেই দুখে নিয়া ৰৌৰৱ নৰকে কৰাৱে তাকক ক্ষেপন ৰৌৰৱ নৰক আটাইতকৈ উগ্ৰ শাস্তি যিখন নৰকত হয় ৰৌৰৱ নৰক সেইখন ৰৌৰৱ আটাইতকৈ উগ্ৰ শাস্তি হয় এইখন নৰকত আমিয়ে কৰিমগৈ সেইখন নৰকত
সাৱধান আমি আগৰকেইটা বাছি আহিছিলোঁ ঠিকে আছে এতিয়া কিন্তু হাৰিব নোৱাৰিব গৃহস্থৰ ঘৰে পঞ্চহিংসা সিজে ক'ত সিজে পঞ্চশুনা পাপ আমাৰ শৰণত বা আমাৰ শ্ৰদ্ধাৰ বাপ সমস্তই কৈ থাকে পঞ্চশুনা পাপ বাঢ়নি চুল্লি ঢেঁকী পতা আনে সেইকেইটা কি কি কলহত পানী আনে পতাত পিছা ঠাই হৰা বা ঘৰ লিপা এনেকে সেই 5টা কামত পঞ্চশুনা পাপ সিজে সেই পঞ্চশুনা পাপৰ কাৰণে পঞ্চযজ্ঞ গৃহস্থৰ ঘৰত গুৰু গৃহ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই বাধ্যতামূলক কৰি দিলে আপোনাৰ থাকিব লাগিবই থকাসকলে বাৰু সেইখিনি কৰিছে যিসকলৰ নাই তেখেতসকলৰ এইটো হ'ব কিন্তু খাটাং এতিয়া পঞ্চশুনা পাপ বুলি কওঁতে আগতে এটা পাপৰ কথা ওলালে হয়তো ঈশ্বৰৰ নাম ল'লে মহা পাতকী তই বুলি ক'লে আকৌ পঞ্চশুনা পাপটো ওলালে এটা মহা পাতকীবিলাক কেনেকুৱা পঞ্চশুনা পাপ এইখিনি আপোনা আপুনি হয় আপোনাৰ ঘৰখনৰ কাৰ ঘৰত পানী নলাগে থাকে কাৰ চৌকা নজ্বলে কোনে ঘৰ চফা নকৰে নহয়নে বাৰু কোনে পিতা চাউল নুগুটাইগে বা পিহনা নেমাৰেগে গৈ প্ৰত্যেকৰ ঘৰতে হয়ে আপোনাৰ প্ৰত্যেক দিনাই 5টা মহাপাপ অৰ্জন হয় মুঠতে খাটাং আৰু এইটো তাৰ কাৰণে পঞ্চযজ্ঞ দিছে আপোনাৰ ঈশ্বৰৰ সেৱা এই পঞ্চযজ্ঞ পাঠ হোম বলি বিশ্ব অতিথি কৰিব লাগে আমাৰ এই ভাগ কৰিলে কিন্তু সেইকেইটা নকৰিলেও হয় বিভাগে ইয়াতে সব সমাপন হৈ যায় সেইকাৰণে গুৰু গৃহ ভাগ লাগে যদি নকৰে এই ৰৌৰৱ নৰকত ভুগিবলগীয়া হ'ব সেই দুখে নিয়া ৰৌৰৱ নৰকে কৰাৱে তাক ক্ষেপন ৰৌৰৱ নৰকত পেলাই দিব গুণ দি থকা তাত কি হ'ব তেতিয়া সেইখন নৰকত কেনেকুৱা শাস্তি হ'ব এই ৰুৰু পক্ষীগণে মাংসক আজুৰি ভুঞ্জয় তাৰহ কল এহি মতে মহা যাতনা তেমৰে দুখতে যাইবে কতল ৰুৰু পক্ষীগণে বুলি কৈছে মাংস চিঙি খাব আপোনাৰ বুজিছানাত নহয়নে বাৰু সেই সময়ত গৰুৱে খাব খেদিব নোৱাৰে মাখিয়ে কামুৰিব খেদিব নোৱাৰে মহে দাহে খাব খেদিব খুচি লৈ দাঙি দেচো লৈ সেইবিলাক একো কৰিব নোৱাৰে আপুনি আনে কৰি দিলে হ'ব আৰু নহ'লে নাই দেচোন কিবা এখিনি আনি দেচোন খাই মৰি যাওঁ অলপ যন্ত্ৰণা ভুগিবলগীয়া হয় নেকি বাৰু আপুনি যদি দুখ লগাই নথয় তেতিয়া আপুনি প্ৰটেকশ্যন দিব পাৰিব দুখ হৈছে নহয় এতিয়া যুদ্ধ কৰিব পাৰিব কিন্তু আপুনি দুখ লগাই উপায় দিছে দুখ হৈছে এতিয়া গুৰু অৱমাননা কৰিছোঁ গুৰু হেলা কৰিছোঁ ভকত নিন্দা কৰিছোঁ অন্যায় অধম নেচাই কেৱল মাত্ৰ পৰিয়াল ভৰণ পোষণ দিছোঁ নিজৰ সুখৰ কাৰণে শান্তিৰ কাৰণে একো চোৱা নাই মুঠতে একো চোৱা নাই সেইবোৰ দুখ হোৱা নাই গুৰুক আহ্বান কৰিছোঁ এইবোৰ দুখ হোৱা নাই ঈশ্বৰৰ কথা মনা নাই এইবোৰ দুখ হোৱা নাই আপুনি যে ক'লে ঈশ্বৰৰ নাম ল'লে মহাপাপী কৰে এদিন ঈশ্বৰৰ নাম ল'লে নে আপোনাৰ গুৰু গৃহত দিছে প্ৰতিদিনেই আমি নাম ল'ব লাগিব দুখ নাইকিয়া মানুহজন যদি ধৰি নিয়ে বহুত মানুহে মাত দিব দুখ থকা মানুহজন যদি ধৰি নিয়ে কোনো মানুহ নামাতে কৃষ্ণ এৰা মহাক্ৰূৰিতু ৰুৰু পশুগণ দেখন্তে লাগয় ভয়
দেখিলে মাত্ৰকে হুৰুতি উৰয় মনে তাপ উপজয় মহাকুৰহিটো মহাকুৰ ৰু পশুগণ দেখনতে লাগয় ভয় খালেও মিলেও মাৰো ৰাখো দেখিলে মাত্ৰকে হুৰুতি উৰয় দাঁতো উৰি যাওঁ একেবাৰে কিন্তু নমৰে আৰু ভুগিবলগীয়া আছে ইমান সহজে নহ'ব মনে তাপ উপজয় কি কৰিলোঁ ভকতি নকৰি তেতিয়া মনলৈ আহিবগৈ আৰু গৈ যে সৰ্বনাশ কৰিলোঁ অৱশেষত এই দেখি যিটো জীয়া পশু প্ৰাণে সমন্বিতে ধৰি আনি সিটো ৰান্ধে নকাটি নমাৰি জীৱন্ত তেতাক মহাৰংগে নিয়া ৰান্ধে মতা মানুহে সৰ্বসাধাৰণতে নকৰে আইসকল এৰি পলু পোহে নে নোপোহে এইকেইটা পলু কেইটামানকে ভাজি দিছোঁ দে বুলি কোৱাৰ লগে লগে এইবোৰ নি জীয়াই কেৰাহীত দি দিবগৈ মই কৈছোঁ কৃষ্ণ যিটো জীয়া পশু প্ৰাণে সমন্বিতে ধৰি আনি সিটো ৰান্ধে চেঙেলী মাছ নকাটি নমাৰি জীৱন্ততে তাক মহাৰংগে নিয়া ৰান্ধে কুম্ভী পাক নামে নৰকত নিয়া পেলাৱয় তাক ধৰি তপত তৈলত জমদূতে নিয়া ভাজে তাংক যত্ন তাৰ পৰিণামটো কি হ'ব কুম্ভীপাক নামে নৰকত পেলাই পকা তেলত জমে ভাজিবগৈ আপোনাক মোক যদি এনেকুৱা কাম কৰিছোঁ মাৰি কাটি ভাজিছে বাৰু এইটো ক'বলগীয়া নাই কোৱা নাই ইয়াত যদি জীয়াই কেৰাহীত দিছে তেলত দিছে পলুকেইটা আপুনি গ'লেই তামোল খৈ কিজনী নহ'লে মই সেইজনী আধা মৰা হৈ যায় আপোনাৰ ঠেংকেইটা কাটে মূৰটো পিটিক মাৰি দিয়া হ'লেও জীয়াই থাকে কৃষ্ণ তেতিয়াহ'লে এই কুম্ভীপাক নৰকত নি জমদূতে তাক গৰম তেলত ভাজিবগৈ কেনেকুৱা লাগিব গমটো পাব যিটো মহাপাপী কৰৈ ব্ৰহ্মবধ আহি ইটো হৰিৰত সেই পাপে নিয়া কালসূত্ৰ নামে পৰৈ সিটো নৰকত যিটো মহাপাপী কৰৈ ব্ৰহ্মবধ পাপে কৈ আছিলে অথনি সেইকেইটাই ব্ৰহ্ম নহয় আমি জানো জীৱ মাত্ৰেই ব্ৰহ্ম জীৱ হত্যাটো মহাপাপ সেইখিনিও বাৰু ব্ৰহ্মই কিন্তু সমস্ত জীৱকে আমি ঈশ্বৰ জ্ঞান কৰিব লাগিব আত্মসমত দেখিব লাগিব অকাৰণত সেইটো বাৰু কাৰণ নাথাকেই জীৱ হত্যা কোনো কাৰণ নাথাকেই কৰিব নালাগে তাৰমানে সেইটো একো কাৰণ নহয় সেইটো কাৰণ নহয় ইন্দ্ৰিয় তৃপ্তি নিজৰ একো কাৰণ নহয় তেতিয়া কাৰণ হ'ব সলনি মই হাল খুৱাবই লাগিব আপুনি খাই আহি ইয়াত নোখোৱালে ভাল পাব জানো আপোনাক সেই পাপে নিয়া কালসূত্ৰ নামে পৰৈ সিটো নৰকত কালসূত্ৰ নামৰ সেই ব্ৰহ্ম বধিজন নৰক ভুঞ্জিব লাগিব আছিলে নষ্ট হ'ল অকল ফুটুলিয়াই থাকে গোটেই বন্ধ কৰি দিয়ে বোকাই বন্ধ কৰি দিয়ে তাৰপাছত আৰু
বাপেকে আনি মাক খুৱাই তাৰপিছত খুৱাই তাৰপিছত হেৰি কৰিব যেতিয়া পোৱালিকেইটা ডাঙৰ হ'ব তেতিয়া মাকে পোৱালি ওলাই তাৰমানে যেতিয়া ওলাই আহিব মা সেই পোৱালিহে হৈ থাকে মা আপুনি চিনি নাপাব হয়তো ঘৰে চৰাইতে চিনি পাব পাৰে এইজনী মাক আছে বুলি কিন্তু পাখি চাখি ধৰি পোৱালি ওলাই মাক আজি ছটা আজি কত দিন সোমাই আছে তাতে আৰু লোকে নি দিলে খাবলৈ পাইছে বাপেকৰ কাৰণে ছটাই পোৱালি বাপেকটো মাৰি পেলাই গোটেই ছটাবোৰ লগতে হত্যা কৰি দিয়া হয় গতিকে সেইটোৱে কয় যে বনৰীয়া পক্ষী আচলতে কোনো কাৰণতে মাৰিব নালাগে বুলি নালাগে হে অদ্ভুত যোজন তাম্ৰ খোলা খান দেখি আতি ভয়ংকৰ তলত অগ্নি ওপৰত সূৰ্য তাতে পুৰে নিৰন্তৰ সেইটো অৱস্থা হ'ব ৰ'দে বৰষুণে আপুনি ভুগি থাকিব লাগিব কিহে কৰিব পাৰিব আপোনাৰ লৰচৰে কৰিব নোৱাৰে এ ৰাম নমো নমো কৃষ্ণ পদ পংকজক হৃদয় পদ্মত ধৰি তোমাৰ চৰণ পংকজ সদা থাকুক মনে সুমৰি নমো নমো কৃষ্ণ পদ পংকজক হৃদয় পদ্মত ধৰি তোমাৰ চৰণ পংকজক সদা থাকুক মনে সুমৰি এ ৰাম মুকুন্দে হে পিতা মুকুন্দে হে মাতা মুকুন্দে হে বন্ধু জন মুকুন্দে সুদৰ বিধাতা মুকুন্দে হে মহাধন সোণ ৰূপ মণি মুকুতা আমি এইখিনিকে একেবাৰে খুন্দি খুন্দি তলা মাৰি গডৰেজত ভৰাই থওঁ বহুমূলীয়া সম্পদ বুলি তেনেই অমূলকীয়া একো অৰ্থ নাই সেইবিলাক আজি আছে কাইলৈ নাই জানে বাৰু কৃষ্ণ 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 অ হৰি অ ৰাম পৰম সম্পদ হৰি ভকতি ঈশ্বৰ তেখেতৰ নাম যৎপৰ নাস্তি চেষ্টা কৰক মহাধন ইহকাল পৰকাল দুই কালৰ কাৰণে কাম কৰিব শুনিলো চাফ চিকুণ কৰিছিলে সামৰিবলৈ কৈছে মুকুন্দেহে সুহৃদ সুদৰ বিধাতা মুকুন্দেহে মহাধন মহাধন যত্ন কৰক কামত দিব এ ৰাম ইহ পৰলোকে মুকুন্দ তপৰে নাহিকে ঈশ্বৰ আন মুকুন্দ কৰে জৰ মনুষ্যত দেখায়ো নানা প্ৰমাণ ইহ পৰলোকে মুকুন্দত পৰে নাহিকে ঈশ্বৰ আন ইহকালৰ কাৰণেও পৰকালৰ কাৰণেও মুকুন্দেহে প্ৰধান তেখেতেই পৰম ঈশ্বৰ মুকুন্দক এৰি জড় মনুষ্যত দেখায়ো নানা প্ৰমাণ এ ৰাম বাহিৰে ভিতৰে মুকুন্দত পৰে সৰ্বদ্ৰষ্টা নাহি আন মুকুন্দে জানিলে সৰ্ব সত্য হয় আনত মিছা প্ৰমাণ যদি ঈশ্বৰক জনা নাই তেতিয়া সকলো মিছা ঈশ্বৰক যদি চিনি পোৱা নাই বাকী গোটেইখন জানিলেও কাম নাই আপোনাৰ নহয়নে বাৰু কৃষ্ণ প্ৰহ্লাদে দেউতাকক কৈছিলে নহয়নে বাৰু হিৰণ্যকশিপুৰক বোলে গোটেই জগত জিনিলোঁ মই বোলে ক'ৰ জগত জিনিলা তুমি নিজকে জিনিব পৰা নাই কোনখন জগত জিনি লাগে গৈ নিজক চিনি নাপালে আনক কি চিনি পাব বাপেকৰ দেহাটো এটা অন্ধকূপ মানে গৃহ বুলি ক'লে ঈশ্বৰক চিনি নাপালে বাকী সমস্ত জানিলেও চিনিলেও কোনো কাম নাই ঈশ্বৰক চিনি পাব লাগিব ঈশ্বৰৰ বিষয়ে সম্পূৰ্ণ জানিব লাগিব
এ ৰাম মুকুন্দত যিটো সঞ্জাত যাহাৱে তাকেহে বুলি ভকত হেন জানি হবে মুকুন্দ ৰপাৱে কৰিও ৰতি হত মুকুন্দত যিটো সঞ্জাত যাহাৱে তাকেহে বুলি ভকত গুৰুৰ কথা মানে ভকতৰ কথা মানে ঈশ্বৰক সেৱা পূজা কৰে ঈশ্বৰক মানে সেইজনেই ভকত বহুত ভাগৱত লেপলেপাই থাকিব পাৰোঁ ঘণ্টা ঘণ্টা যদি তেওঁ নেমানে কৃষ্ণ কথা কহয় শুনয় বিষয়টো নকয় ৰাতি সেইজনে ভকত ক'বও লাগিব শুনিবও লাগিব হেন জানি হবে মুকুন্দৰ পাৱে কৰিও ৰতি হততে ৰতি কৰিবলৈ কৈছে মানে হততে অহৰ্নিশে তেখেতক ভাল পাবলৈ কৈছে ভাল পালেই ভকতি ভাল পোৱা হয় সেইটোহে কৃষ্ণক পুজিলে পূজা সমস্তকে পূজা হয় কৃষ্ণক ভাল পালে সমস্তকে ভাল পোৱা হ'ব কৃষ্ণক ভাল পাবলৈ শিকিব লাগিব শুনানে বাৰু তেতিয়া বাকী সমস্ত হৈ যাব আৰু নহ'ব বাপ নহ'ব শিকিলেই আৰু বহুত আছে শিকিবলৈ জীৱনত শিকি শেষ নহয় হ'ল যদি লেটা খুলিলে বাঁহত সোমাই যাবলগীয়া হ'ল আপোনাৰ একাশী বুলি কয় সেইটো কৃষ্ণ হে ৰাম এ তাহান চৰণ সেৱাত বিনাই আৱৰ নাহিকে ধন হেন জানি তান নাম ন চাৰুক মূৰ মুখে সৰ্বক্ষণ তাহান চৰণ সেৱাত বিনাই আৱৰ নাহিকে ধন ঈশ্বৰৰ চৰণত যেতিয়ালৈকে সেৱা পূজা নকৰিম আৰু যত যিমান ধন ঘটক চব অনৰ্থ কাম নাই পৰম ধন ঈশ্বৰৰ নাম ধন অকণমান হ'লেও সঞ্চয় কৰক আপোনাক কামত দিব ইহকালৰ কাৰণেও কামত দিব পৰকালৰ কাৰণেও কামত দিব অক্ষয় পুণ্য সেইবিলাক ক্ষয় নাযায় ক'তো হানি বিঘিনি নাই হেন জানি তান নাম নচাৰুক মূৰ মুখে সৰ্বক্ষণ সেইকাৰণে মোৰ মুখত যাতে অনৰ্গল তেখেতৰ নামটো ওলাই থাকে মনলৈ যাতে আহিয়ে থাকে ভকতৰ সং যাতে পায়ে থাকোঁ ইয়াতহে সিজিব আকৌ সেইটো কাম এ ৰাম মহাপাপী মূৰ ধম কুমতি নাহি শাস্ত্ৰ পৰিচয় গোপালৰ দুই চৰণ সম্পৰ্কে মনে যেন উপজয় মহাপাপীসকলে মহামূঢ়সকলে অধম কুমতীসকলে শাস্ত্ৰৰ পৰিচয় একো নাজানে ফলত গোপালৰ দুই চৰণ সম্পৰ্কে তেওঁলোকে সেৱা ভক্তিৰ বিষয়ে কি জানিব ক'ত জানিব ভকতৰ সমলেও নাহে শাস্ত্ৰৰ কাষলৈও নাচায় ঈশ্বৰৰ সেৱা পূজা নকৰে গুৰু গৃহ নাই কোনোবাই কিবা ক'লেও মানি নলয় কি জানিব সেইজনসকলে সেইবোৰ মানুহে নেজ নাইকিয়া হিং নাইকিয়া পশু বাকী চব একেই কে ৰাম হেহি অনুৰূপে কহিলো সম্প্ৰতি অনাদৰি আন কাম মহামূঢ় নিৰুদ্ধে বোলে হৰবে ডাকি বোলা ৰাম হৰি ৰাম সেই অনুৰূপে কহিলো সম্পত্তি নহয় বাৰু গতিকে
মহাপাপীও তাৰ লাইনতো নপৰকৈ অধমো নহওক কুমতি নহওক নহ'লে নাজানক শাস্ত্ৰ কোনো কথা নাই কিন্তু ভকতৰ সংগলৈকে আহক ভকতে কোৱা কথাখিনি মনোযোগেৰে শুনক শ্ৰদ্ধা সহকাৰে শুনক আৰু যিমানখিনিলৈকে পাৰে সিমানকণলৈকে আপুনি ভক্তিযুক্ত হৈ কৰ্ম কৰক ভকতে কোৱা কথাখিনি মানি লওক কাৰ্যকৰী কৰক বছ জীৱনত আৰু কৰিবলগীয়া নাথাকে ভকতৰ উপদেশে ভগৱন্তক লাভ কৰে সেই অনুৰূপে কহিলো সম্পত্তি অনাদৰি আন কাম তপ জপ যাগ যজ্ঞ পূজা হোম ব্ৰত তীৰ্থ স্নান কাশী গয়া বৃন্দাবন মথুৰা দ্বাৰকা দেওপানী আঠখেলীয়া বাদ দিয়া সেইবিলাকত ভগৱন্তক নাপায় ভকতৰ সংগলৈকে যৎপৰো নাস্তি চেষ্টা কৰি যিকোনো প্ৰকাৰে দহু বন কাটি কৰি আহক মহামূঢ় অনিৰুদ্ধে বোলে ডাকি বোলা ৰামৰ ৰাম জোৰ চেৰ চিঞৰি চিঞৰি ঈশ্বৰৰ নাম ক'ত ল'ব ভকতৰ সংগত এজনে লগাই দিব বাকীসকলে নহ'লে ঘৰত এইবোৰ ল'ব জানো নলয় নহয় গতিকে ভকতৰ সংগ সদানুবচক মুখে তোৱা গুণৰ নাম কৃষ্ণ আমি বিৰাম দিলোঁ এইখিনিতে পিছত কৃষ্ণ হে ৰাম সেহি অনুৰূপে কহিলো সম্প্ৰতি অনাদৰি আন কাম মহামূঢ় নিৰুদ্ধে বোলে হবে ডাকি বোলা ৰাম জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শংকৰ ও হৰি ও ৰাম